নাম শ্ৰী নমিতা হিয়া। মই পাৰঘালি গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ সদস্যা। মই মোৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু মই যদি জিকিব পাৰোঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে, তেতিয়া মই মোৰ অনুষ্ঠানটো বা মোৰ অঞ্চলটো মই ভালদৰে কাম কৰিম বুলি মই মন বান্ধি লৈছোঁ। মোৰ গাঁৱত থকা যিবিলাক দুখীয়া দৰিদ্ৰ মানুহ আছে, তেওঁলোকে উপযুক্ত সুবিধা নাপায়। তেওঁলোকৰ উপযুক্ত সুবিধাৰ পৰা বঞ্চিত হৈ আছে। গতিকে মই ভাবিছোঁ মই তেওঁলোকক প্ৰায় উপযুক্ত সুবিধা দি তেওঁলোকৰ আঁচনি, যিকোনো বিজেপি বা অইন চৰকাৰ আঁচনিবোৰ যে আহিছে, তেওঁলোকে সেইবোৰ নাপায় আৰু তেওঁলোকে মোক আপত্তি কৰে যে বাইদেউ আপুনি উঠক, নিৰ্দলীয় হিচাপে মই আপোনাক ভোট দিম, আপোনাক জয়যুক্ত কৰাই দিম। প্ৰায় মানুহে মোক সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণেই মই আজি নিৰ্দলীয় হিচাপে উঠিবলৈ বাধ্য হৈছোঁ। কাৰণ মোক বহুত সকলে আপত্তি কৰি থাকে যে মই আমুকটো পোৱা নাই, তহুকটো পোৱা নাই, তহুকটো পোৱা নাই। আপুনি যদি এনেকৈ বহি থাকে, আপুনি আমাৰ গাঁৱত এজন জ্যেষ্ঠ বা আপুনি বহুত ভাল মানুহ, আমি ভাবি থাকোঁ। গতিকে আপুনি যদি এনেকৈ বহি থাকে, আমি দেখোন বহুত হেৰিৰ পৰা বঞ্চিত হৈ থাকিম, প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিম। গতিকে আপুনি উঠক, ওলাই আহক, আপুনি ওলাই আহি আমাৰ লগত সহযোগ কৰক, আপুনি আমাৰ হকে কাম কৰক, কাম কৰি যাওক। আমি আপোনাৰ লগত আছোঁ আৰু আপুনি আমাৰ লগত থাকিলে মই আপোনাৰ লগত আমিও থাকিম। তেওঁলোকে যেতিয়া ৰাইজসকলে এইবোৰ কথা কৈ মোক সহায় সহযোগিতা কৰি মোক আগবঢ়াই নিছে, নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তেওঁলোকে সাহস দিছে আৰু সেই সাহসৰ কাৰণে মই আজি ওলাই আহিছোঁ। মই ৰাইজৰ কাম কৰিম বুলি ওলাই আহিছোঁ আৰু ৰাইজে যাতে মোক আগবঢ়াই নিয়াৰ যথেষ্টখিনি সহায় কৰে, মই তাকে কামনা কৰিছোঁ। আৰু তেওঁলোকৰ কাৰণে মই এই ৱাৰ্ডটোত মই ঘূৰিছোঁ আৰু সহায় সহযোগিতা সম্পূৰ্ণ মই পায়ে গৈছোঁ। আৰু মই যিমানখিনি দূৰ দেখিছোঁ, মই প্ৰায় জিকিমেই আৰু বিপুল ভোটত জিকিম বুলি মই ভাবিছোঁ। আৰু তেওঁলোকে মোক বহুত মৰম চেনেহ দিছে আৰু মোক ইমানেই আদৰ সাদৰ কৰিছে যে আপুনি বিপুল ভোটত জিকিব আৰু আপুনি আমাৰ কাম কৰিব লাগিব। গতিকে মই ভাবিছোঁ মোৰ প্ৰাৰ্থিত্ব মই যাতে প্ৰতিচিহ্নত মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ।